এতিয়া আমি 5 নম্বৰটো কৰিবলৈ গৈ আছো 5 নম্বৰটো কেইটামান বহুপদ px gx qx আৰু rx ৰ উদাহৰণ দিয়া যাতে ইহতে বিভাজন কলন বিধি সিদ্ধ কৰে আৰু px ৰ সমান rx আমি বহুপদটো উলিয়াই লব লাগিব আৰু প্ৰমাণ কৰিও দেখুৱাব লাগিব আমি বহুপদটো নিজে দিব লাগিব এতিয়া px ৰ সমান rx বুলি কৈছে আমি প্ৰথমে অংকটো কৰি লওঁ তাৰ পিছত আমি কৈ যাম ঠিক আছে এটা এক্সাম্পল হিচাপে আমি ধৰা হৰণ কৰিব লাগিব অংক এটা এতিয়া ইয়াত x স্কয়াৰ অৰ্থাৎ px তাৰ পিছত qx ইয়াটো স্কয়াৰ এটা সমান সমান হৈছে এতিয়া আমি এইটো প্ৰয়োগ কৰিব লাগিব অৰ্থাৎ ধৰা ইয়াত 2 দিলু তেতিয়া আমি কিবা এটা কৰিব পাৰিম না এটা 2 আছে 2x এনাই কৰি আমি অংকটো উলিয়াব লাগিব ঠিক আছে তাৰ পিছত ইয়াত তুমি প্লাস দিলা প্লাস দি পেলাই 2 কৰিলা ইয়াত প্লাস দিলা তাৰপিছত ইয়াত 1 হল এতিয়া এটো কৰিলে আমি পালো এতিয়া লাষ্টত আমি 0 পাব লাগিব ইয়াত এটো 0 আমি নিজে এটা পাতি লব লাগিব ঠিক আছে আমি নিজে পাতি ললেহে অংকটো শুদ্ধমতে ওলাব আমি যদি পাতি নলওঁ তেনেহলে আমি নিজে মনত আহিব লাগিব এটো সেম কৈছে গতিকে এই দুটা সেম ওলাব লাগিব অৰ্থাৎ আমি কি এক সেকেন্ড px এটা দিছো px ইকুয়াল qx এটো হল px এটো হল qx এটো হল ভাগফল এটো ভাজ্য তো ভাজক ভাগশেষ এতিয়া আমি এই দুটা সমান সমান কৈছে গতিকে আমি প্ৰমাণ কৰি দেখুৱাব লাগিব যে আমি যেটো পাতিলো বহুপদ এটো আইটো সিম্পল কে পাতিছো দীঘলেকে আমি যোৱা নাই 2x স্কয়াৰ প্লাস 2 গতিকে 2 ৰে কৰিলে x স্কয়াৰ ৰ 2 ৰে কৰিলে 2x স্কয়াৰ পাৰো তাৰ পিছত প্লাস প্লাসে 2 গুণ 2 সমান হৈ গল এটো মাইনাস হল গতিকে কটাকটি গল থাকিল 0 এই বস্তুটো তোমালোকে এনেকে উলিয়াই লব লাগে বহি উলিয়াই লব লাগিব সাইডত উলিয়াই লৈ পেলাই তাৰ পিছত অংকটো কৰিব লাগিব নহলে তোমালোকৰ কি হ'ব ধৰিব নোৱাৰে প্ৰথম এই বস্তুটো আমি উলিয়াব লাগিব তাৰ পিছত আমি অথনি যেটো সূত্ৰ শিকাইছিলো অথনি সূত্ৰটো আমাৰ কিতাপত কি আছিল gx সৰি আমাৰ কি শিকাইছিল এক্সাম্পল সেকেন্ডত সূত্ৰ এটা পাইছিল নহয় px কি দেখাইছো px is equal to gx into qx into plus rx এই ফৰ্মুলাটো আমি প্ৰয়োগ কৰিব লাগিব এই ফৰ্মুলাটো প্ৰয়োগ কৰিলে আমি তেতিয়া অংকটো হেমতেহে ওলাব অংকটো আমি প্ৰয়োগ কৰি ল'ব লাগিব সৰি সূত্ৰটো আমি প্ৰয়োগ কৰি ল'ব লাগিব এতিয়া আমি প্ৰথমে ইয়াত লিখিব লাগিব px আমি অকল বনাই লিখিব লাগিব ডাইৰেক্ট লিখিলে বেয়া হ'ল ধৰা হ'ল px twice x square plus 2 তাৰ পিছত qx হ'ল x square plus 1 gx is equal to rx is equal to 0 হল ইয়াত সমান সমান হলে 0 ওলাবই গতিকে তোমালোকে যদি ইয়াত 3 ধৰা তে 3 ধৰিও পাৰা তেনেকৈ ধৰিও পাৰা সেইমতে আমি কৰিব লাগিব এতিয়া আমাৰ সূত্ৰটোই কি কয় সূত্ৰটো লিখি ল'ব লাগিব যেহেতু সূত্ৰটো হল px gx into qx plus rx এতিয়া আমি সেইমতে পাতিব লাগিব এটা px টো পাইছিলো 2x square plus 2 gx পালো 2 into
x square plus 1 gx to 2 পালো তাৰপিছত qx পালো x square plus 1 তাৰপিছত plus 0 আমি ইমানখিনি পালো এতিয়া আমি এই সূত্ৰৰ মতে যেটো কৈছে আমি সেই মতেহে পাতি দিছো ঠিক আছে ইয়াত আমাৰ px টোৰ সমান বুলি কৈছে যেতিয়া আমি px টোৰ সমান বুলি কৈছে আমি px টো ইয়াত নিদিলেও হ'ব px টো দিয়াৰ কোনো প্ৰয়োজন নাই আমি px টো দিব নালাগে এটো এনেকে থাকিলে হ'ল আমি কাৰণ px ৰ সমান কৰিব লাগিব তো আমি এটা সমান কৰি দেখুৱাব লাগিব সমান কৰি দেখুৱাব হলে plus 1 is equal to px এটো আমি যেটো কৰিছিলো আমি সূত্ৰ মতে qx ৰ সমান কৈছিল না আমি এই সূত্ৰটো প্ৰয়োগ কৰি পেলে আমি px পাই গলো আৰু px কোনটো পালো এটো হৈছে px এইটো px আমি সূত্ৰত যেতিয়া সূত্ৰ প্ৰয়োগ কৰি পেলে এইকেটা আমি সূত্ৰটো প্ৰয়োগ কৰিলো তেতিয়া px টো পাই গলো ঠিক আছে আমি px টো পাই গলো আমি এত qx টো px টো লিখিব নালাগে আৰু এক্সট্ৰা আমি এইকেটা কৰিলে হ'ব একেটা কইলে হ'ব তা বিভাজন প্ৰক্ৰিয়া এটো কি বুলি কৈছিল এক সেকেন্ড এই ফলত বহুপক্ষৰ বিভাজন কলন বিধি সিদ্ধ কৰে নে নকৰে বুলি দিছে সিদ্ধ কৰে এটা ওলাইছে তে সিদ্ধ কৰে বুলি আমি লিখিব লাগিব বিভাজন কলন বিধি সিদ্ধ কৰে গটিকে বিভাজনৰ কলন বিধি সিদ্ধ এই কিতাবত জনেকে লিখা আছে জনেকে লিখিলে কলন বিধি সিদ্ধ কৰে আৰু কি কৈছিলে px ৰ মাত্ৰা ইকুৱেল qx ৰ px ৰ মাত্ৰা সমান qx ৰ মাত্ৰা এনেকে লিখি লব লাগিব শেষত একেবাৰে সহজ প্ৰক্ৰিয়া প্ৰথম আমি নিজে যেতিয়া কৈছে যে px ৰ সমান qx বুলি কৈছে না গতিকে মাত্ৰ সমান হলে আমি x টো আৰু x টো মিলাই লব লাগিব তাৰ পিছত আমি ইয়াত নিজৰ ইচ্ছা মতে আমি ইয়াত সংখ্যাটো দিব পাৰো তানিয়াৰ স্কয়াৰ আমাৰ সমান হ'ব লাগিব সমান হলে তেতিয়া কলন বিধি সিদ্ধ কৰিব নকৰে তে সেই মতেহে প্ৰচেছটো যাব আৰু যেতিয়া 0 ওলাই গল তেতিয়া কলন বিধিটো সিদ্ধ হ'বই ঠিক আছে বুজাৰ কিবা অসুবিধা হ'ব নেকি এটো একো অসুবিধা নাই তোমালোকে যদি 3 লোৱা ইয়াত 3 ল'ব লাগিব ইয়াত 3 দিব লাগিব তেনেকে হিচাপত কৰিব লাগিব আৰু যদি ইয়াত কিউব দিয়া ইয়াতো কিউব দিব লাগিব তেনেকে ধৰণৰ কথা কিউব দিও কৰিব পাৰা বা নিদিয়াকেও কৰিব পাৰা এটা বহুপদ এটা হলে হ'ল তাতে সূত্ৰটো তোমালোকে কিতাপত আছে সূত্ৰটো ধুনিয়াকৈ লিখি লবা সূত্ৰটো সেই সূত্ৰটো গোটেই কেইটা অংক একেই প্ৰচেছতে ওলাই যাব
খালি আমি ধৰোতে অংকটো কেনেকৈ ধৰিব লাগিব সেইটো প্ৰচেছটো জানিলে হ'ল এই প্ৰচেছটোত আমি এই প্ৰচেছটো জানিব লাগিব বাকি এইটো তোমালোকে এই সূত্ৰ মতে এইখিনি দিয়া আছে এইখিনি কৰিলা ধৰা হ'ল আমি যিখিনি উলিয়ালো সেইখিনি আমি উলিয়াই ললো তাৰপিছত আমাৰ সূত্ৰটো ইয়াত বহুৱাই দিলো সূত্ৰ মতে কি খাপ খাব ক'ত কি আছে সেইমতে বহুৱাই গৈ লাষ্টত কি পালো px পালো আমি গতিকে কলন বিধি সিদ্ধ কৰে এনে ধৰণৰ আমি লিখিব লাগিব এটা সেকেন্ডটোলে আমি আগবাঢ়ো এতিয়া আমি 2 নম্বৰটোত আমি কি কৰিলো আমাক কি কৈছে আমাক qx ৰ মাত্ৰা সমান rx বুলি কৈছে মানে qx আমি 2 ধৰিলে rx ও 2 ওলাব লাগিব গতিকে আমি ভাবিব লাগিব ইয়াত 2 প্ৰথমে দি ললো ঠিক আছে 2 দিয়া অৰ্থ হ'ল ইয়াত x² বা x³ এটা লাগিব x³ দিলু তে এতিয়া x² আমি ইয়াত দি দিলু কাৰণ x² ইয়াত বেলেগ নবহে গতিকে ইয়াত 2 আছে গতিকে আমি 2 এটা দিব পাৰো তেনে ধৰণৰ 2 টো আমি ইয়াত দিবই লাগিব তাৰ পিছত +2 দিলু আৰু শেষত কি হ'ল এই 2 টো নামি আহিল নামি ভাল হ'লে এটো 2 এটো 2 এই দুটা সমান হলে এতিয়া কলন বিধি প্ৰয়োগ হয় না নহয় সিদ্ধ কৰে না নকৰে আমি প্ৰমাণ কৰি পেলাই দেখুৱাব লাগিব এটা ধৰা হ'ল px 2x² + 2 qx আহি গল 2 gx আহি গল x² আৰু rx আহি গল 2 এতিয়া আমাক যেটো সূত্ৰই আমাক কি কৈছে gx পূৰণ qx gx পূৰণ qx যোগ rx দেখ qx আছিলে 2 পূৰণ gx আছিলে x² + 2 ঠিক আছে এতিয়া 2 x² twice x² + 2 গতিকে এটো কি পালো আমি এইটো পালো আমি এইটো মানটো লিখিলে হ'ল এইটো ইয়াত আমি কি বুলি কয় px ৰ সমান হ'ল গতিকে px ৰ সমান হ'ল যেতিয়া কলন বিধি সিদ্ধ কৰে এতিয়া আমি লিখিলে হ'ল কাৰণ আমি এটো পাই গলো এটো উলাই গল তো কৰি পেলাই আমি গলো এটা px টো উলাই যায় px লিখিব পাৰা নিলিখিলো নাই px গতিকে বিভাজনৰ কলন বিধি সিদ্ধ কৰে আৰু কি কৈছিলে qx ৰ মাত্ৰা সমান rx ৰ মাত্ৰা মানে সমান হ'ল একেবাৰে ইজি কিন্তু প্ৰথমে আমি এই কথাটো বুজি ল'ব লাগিব যে qx সমান rx হ'ব লাগিব বেছি নহয় কমো নহয় তেতিয়াহে আমাৰ উত্তৰটো শুদ্ধ হ'ব গতিকে এনে ধৰণৰ এতিয়া আমি 3 নম্বৰটো কৰিম 3 নম্বৰটো কৰিলে আমি কি পাম 3 নম্বৰটো অকন এটা সৰু ধৰি আছো অকন ডাঙৰ এটা ধৰি পেলাই আমি কৰি চাও ডাঙৰ ধৰি পেলাই কৰিলে কি ওলাব তাকে আমি প্ৰমাণ কৰি পেলাই চোৱা ডাঙৰটো ওলালে কি ওলাই কাৰণ অকন ভাবিব লাগিব আমাক কি কৈছে আমাক প্ৰথম প্ৰশ্নটো আমি চোৱাই নাই এটো হল 3 এটা 3 নম্বৰটো চাম 3 নম্বৰটো চালে এটা 3 নম্বৰটো চাম 3 নম্বৰটো কৈছে r ৰ মাত্ৰা rx সমান 0 rx ৰ মাত্ৰা সমান 0 মানে rx ৰ মাত্ৰা 0 হ'ব লাগিব শেষত 0 ওলাব লাগিব বুলি কৈছে c
6x square plus 4x plus 10 এনে এটা অঙ্ক দি পেলাই চালে আমি উলিয়াব পাৰো নে নোৱাৰো তাকে আমি চেষ্টা এটা কৰি চাওঁ সিদৰে কৰিলে 4x এতিয়া আমি যেটো প্ৰথমত কৰিছিল এক নম্বৰত কৰিছিল এক নম্বৰটো 0 ওলাইছিল এক নম্বৰটো 0 ওলোৱাৰ লগে লগে তে হেতু সূত্ৰ দিলেও হ'ব বা আমি অকমান ডাঙৰকে যদি লওঁ এটো যেতিয়া আমি বহুৱাইছো তে এটো চাব লাগিব আমাৰ ভাগ কৰোতে ভাগ হ'ব নহ'ব বা ইয়াত 7 দিলে আমাৰ পটকে দিগদাৰ হয় তেনেকে 0 নোলাবগে লাষ্টত আমাৰ কাৰণ ইয়াত অংকবিলাক যোগ বিয়োগ পূৰণ হৰণ চলিব এতিয়া আমি এটো এটা ভাল সংখ্যা এটা লৈছো 6x স্কয়াৰ 4x প্লাস 12 অৰ্থাৎ এটো 2 ৰে যায় 3 ৰে এটা যায় গতিকে ভাইবল গানা ইয়াৰ আধা অংশ ইয়াত লৈ লব পাৰো আমি আধাটো ইয়াত লৈ ললে আমি যদি আমি gx টো আধা কৰি দিও তেতিয়া আমি qx টো পাম তাৰ পিছত rx টো আমি 0 হয় না নহয় এটা চাব লাগিব এটা r 3x স্কয়াৰ পাবলৈ হলে আমি 3x স্কয়াৰ পাবলৈ হলে আমি 3x স্কয়াৰ 6x স্কয়াৰ পাবলৈ আমি কি কৰিব লাগিব 2 3 গুণ 6 6x স্কয়াৰ x স্কয়াৰ আছে গতিকে 3 ৰে 2 পূৰণ কৰিলে হ'ল বেলেগ একো অৰ্থ নাই তাৰ পিছত x 2x ৰে 2 পূৰণ কৰিলে আমি কি পাম প্লাস 4x পালো 2 2 4 তাৰ পিছত আমি 6 ৰে 2 কৰিলে 6 2 12 এটো পালো 0 গতিকে আৰু আমাৰ কি হ'ব লাগিব 0 হ'ব লাগিব এটো অকন ডাঙৰ টাইপৰ হৈ গল অংকটো এটা px আমি লিখিব লাগিব px লিখিব লাগিব আমি 6x স্কয়াৰ প্লাস 4x প্লাস 12 এতে qx 2 gx 2 3x এটো প্লাস 2x প্লাস 6 আৰু rx পালো 0 ঠিক আছে rx পালো 0 এটো এই ফালৰে মানটো এতিয়া আমাৰ সূত্ৰ আছিল gx qx plus rx এতিয়া gx কিমান আছিল gx আছিল 3x square plus 2x plus 6 into কি আছিল q2 তাৰ পিছত plus 0 rx to 0 তাৰপিছত q to আছিল 2 এতিয়া আমি এটো 2 ৰে আমি পূৰণ কৰিব লাগিব 2 ৰে পূৰণ কৰিলে 3 2 6 2 2 4 2 6 12 গতিকে আমি px টো পাই গলো অৰ্থাৎ নিলিখলেও কথা নাই সেম ওলাই গল আমাৰ যেটো আমি ইয়াত কৰিছিলো এটো সেম ওলাই গল গতিকে বিভাজনৰ কলন বিধি সিদ্ধ কৰে আৰু rx 0 rx ৰ মাত্ৰা 0 rx ৰ মাত্ৰা লিখিব কি আছিল প্ৰশ্ন মাত্ৰা আছিল না rx ৰ মাত্ৰা সমান 0 rx আমাৰ 0 ওলাইছে গতিকে rx ৰ মাত্ৰাটো 0 দেখুৱাব লাগিব ইমানখিনি আমি ইয়াত যেটো উলিয়াইলম বহুপটো আমি চাই পেলাই বা সৰুকে লব পাৰা সৰুকে ললে তোমালোকে অথই যেনেকৈ আছে 2x স্কয়াৰ প্লাস 2 দিছিলো যে তেনেকৈ কৰিব পাৰা এটো 2x স্কয়াৰ প্লাস 2 তেতিয়া আমি x স্কয়াৰ কৰিলো x স্কয়াৰ কৰাৰ লগে লগে এটো সলিড হ'ব এটো x স্কয়াৰ প্লাস x
2 তাত যিমানে ওলা কথা নাই 2x x স্কয়ার অঙ্কটো বেশি হৈ যাব অথনি কৰাটো x স্কয়ার 2 2x স্কয়ার প্লাস 2 এনেকে কৰিব লাগিব আমি অথনি যেটো কৰিছিল এক নম্বৰ এইটো ষ্টাইলত মানে আমি কৰি চাব লাগিব কেনেকৈ হ'ব 2x স্কয়ার ললে আমি 2 ৰে গলে x স্কয়ার তাৰ পিছত 2 আছে গতিকে 2 গুণ 2 এটো ওলাই গল 2 ৰে আমি দুটাকে কৰি পেলালে একেলগে 0 ওলা তো এই বস্তুটো ইয়াত পাতি লৈ পেলাই তোমালোকে এনেকে কৰি দিলে এটো যেটো তোমালোকে ইয়াত পাতিলা হেতু ইয়াত ওলাই যাব ইমান টান নহয় তোমালোকে নিজৰ ইচ্ছামতে ভাবি ল'ব পাৰা তেনেকৈ ধৰণে 3x স্কয়ার ইয়াত 3 ললো যেনিবা তাৰ পিছত আমি 3 ৰে কৰিলো 3x স্কয়ার প্লাস 1 3x স্কয়ার 3 গুণ 3 এনেকে আমি কৰি ল'ব পাৰো ইয়াত উদাহৰণ বহুত হ'ব এটা দুটা নহয় ইয়াৰ উদাহৰণ বহুত ওলাব ইয়াত অকল এটা নিৰ্দিষ্ট উদাহৰণ দিব নোৱাৰি ইয়াত তোমালোকে দীঘলকে পাতিব পাৰা ছুটিকে পাতিব পাৰা যিমান পাৰা শৰ্টকে কৰি থবা শৰ্টকে কৰিলে একো নাই নম্বৰ সিমানেই দিব শৰ্ট দীঘল লগত কোনো কথা নাই এলাক একেবাৰে সহজ অংক হয় খালি প্ৰথমে বহুপদটো নিজে নিৰ্ণয় কৰি ওলাব লাগে নেক্সট ভিডিঅ তিনটা আছে নেক্সট ভিডিঅ 6টোত দিয়া আছে 3x কিউব মাইনাস 2 স্কয়ার সরি x স্কয়ার মাইনাস 3x প্লাস 1 বহুপদটো এটা 0 1 ইয়াৰ বাকি কেটা 0 নিৰ্ণয় কৰা অথবা আমি 0 নিৰ্ণয় কেনে কৰিব লাগে আমি কৰিছো ইতিমধ্যে আমি তেনে ধৰণে যাব লাগিব কোন দিকলে হ'ব পাৰে তাছত আৰু সেকেন্ডটো দুটা 0 দিয়া আছে বাকি কেটা 0 ওলাব লাগে তাৰ পিছত আৰু থাৰ্ডটোত আছে বহুপদৰ দুটা 0 দিয়া আছে ইয়াৰ বাকি কেটা 0 উলিয়াব লাগে এটো প্ৰসেসটো আমি ইতিমধ্যে কৰিছো আমি 3 নম্বৰটো কৰিছো 3 নম্বৰটো অকন দিঘলীয়া হল হেবাবে আমি কি পাইছিলো 0 দুটা দিয়া আছে বাকি কেটা 0 উলিয়াবলে কৈছিলে আমি হে প্ৰসেসতে আমি কৰিব লাগিব আৰু নেক্সট ভিডিঅত এটো পাই যাবা গতিকে আজি অংকটো কেনে পালা কমেন্ট এটা নিশ্চয় কৰিবা তা আজিলৈ আহিছো আকৌ লগ পাম নেক্সট ভিডিঅত 6 নম্বৰ ডাইৰেক্ট যদি দীঘল হয় তেনে 6 নম্বৰটো এটাই কৰিম ভালকে বুজাম কমকে বুজাম ভালকে বুজাম যাতে মনত থাকি যোৱাকে ধন্যবাদ চাই থাকিবা লাইক কৰিবা আৰু যিসকলে এতিয়াও সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিলে পাৰিলে গ্ৰুপটো জয়েন কৰি লবা আহিছো জয় অসম